ব্ৰিটেইনত চাধা খাবলৈ মন গৈছিল জুবিনৰ, কিন্তু মাৰিব কেনেকৈ? ভাৰতৰ দৰেতো আৰু ব্ৰিটিছ চাহাবৰ সন্মুখত চাধা মলিব নোৱাৰে। তাতে জুবিন এদল সহযোগীৰ সৈতে থিয় হৈ আছিল টেমছ নদীৰ পাৰত। গতিকে সকলোকে দেখুৱাই চাধা মৰাটো অসম্ভৱ, কিন্তু চাধা খাবলৈ ইমান মন গৈছে যে জুবিন ৰ'বই পৰা নাই। লগতে থকাজনকে জুবিনে টেমছৰ পাৰত চাধা মাৰিবলৈ ক'লে, কিন্তু ইজনে পুলিচৰ ভয়ত হেহু নেহু কৰি আছিল। তেতিয়া জুবিনে ইতিহাসৰ বকলা মেলিবলগীয়া হ'ল। তেওঁ এফালৰ পৰা বৰ্ণনা কৰি গ'ল ইংৰাজ নৌবাহিনীৰ এডমিৰেল ছাৰ ৱাল্টাৰ ৰেলিয়েটো চাধা, আলু আৰু মাকৈ আমেৰিকাৰ পৰা ইংলেণ্ডলৈ আনিছিল। অৰ্থাৎ ভাৰতত থাকি থাকি ব্ৰিটিছ চাহাবেও চাধা খাবলৈ ভাল পোৱা হৈছিল। সেয়ে ভয় কৰিব নালাগে, কাৰণ জুবিনে গোটেই ইতিহাস ব্ৰিটিছ পুলিচক কৈ দিয়াৰ দায়িত্ব ল'লে। তেওঁ লগত যোগ দিলে যে ৱাটাৰলুৰ যুদ্ধত ছাৰ ৰেলিয়ে সম্ৰাট নেপোলিয়নক হৰুৱাইছিল। অৰ্থাৎ চাধা যে ব্ৰিটিছ পুলিচেও ভাল পাইছিল সেইটো প্ৰমাণ কৰিব বুলি জুবিন গাৰ্গে দায়িত্ব গ্ৰহণ কৰিলে। গতিকে সংগীজনে একান্ত মনেৰে টেমছ নদীৰ পাৰত বহি মাৰিবলৈ ধৰিলে চাধা। হাতৰ তলুৱাত এলেপা চূণ লগাই তেওঁ চাধা মোহাৰিলে। বিলাতৰ ভূমিতে সেই চাধা ওঠৰ তলত ভৰাইহে জুবিন গাৰ্গে শান্তি পালে। কিন্তু ইতিহাসৰ বিষয়ে যে কিমান অধ্যয়ন আছিল সেইটো জুবিন গাৰ্গে দেখুৱাই দিলে। প্ৰায়বোৰ অসমীয়া কিতাপ মুকলি কৰাৰ এসপ্তাহৰ ভিতৰতে জুবিনে ক্ৰয় কৰিছিল। হৰিনাৰায়ণ দত্তবৰুৱাৰ কীৰ্তন ঘোষাও কণ্ঠস্থ আছিল জুবিনৰ। তেওঁ আছিল অতিকৈ অধ্যয়ন পিপাসু, কিন্তু জ্ঞানৰ কেতিয়াও সদ্ব্যৱহাৰ জুবিনে নকৰিলে। তেওঁ হৈ পৰিল এসোপা বেপাৰীৰ টকা ঘটা যন্ত্ৰ। ব্ৰিটেইনত চাধা খাবলৈ মন গৈছিল জুবিনৰ, কিন্তু মাৰিব কেনেকৈ? ভাৰতৰ দৰেতো আৰু ব্ৰিটিছ চাহাবৰ সন্মুখত চাধা মলিব নোৱাৰে। তাতে জুবিন এদল সহযোগীৰ সৈতে থিয় হৈ আছিল টেমছ নদীৰ পাৰত। গতিকে সকলোকে দেখুৱাই চাধা মৰাটো অসম্ভৱ, কিন্তু চাধা খাবলৈ ইমান মন গৈছে যে জুবিন ৰ'বই পৰা নাই। লগতে থকাজনকে জুবিনে টেমছৰ পাৰত চাধা মাৰিবলৈ ক'লে, কিন্তু ইজনে পুলিচৰ ভয়ত হেহু নেহু কৰি আছিল। তেতিয়া জুবিনে ইতিহাসৰ বকলা মেলিবলগীয়া হ'ল। তেওঁ এফালৰ পৰা বৰ্ণনা কৰি গ'ল ইংৰাজ নৌবাহিনীৰ এডমিৰেল ছাৰ ৱাল্টাৰ ৰেলিয়েটো চাধা, আলু আৰু মাকৈ আমেৰিকাৰ পৰা ইংলেণ্ডলৈ আনিছিল। অৰ্থাৎ ভাৰতত থাকি থাকি ব্ৰিটিছ চাহাবেও চাধা খাবলৈ ভাল পোৱা হৈছিল। সেয়ে ভয় কৰিব নালাগে, কাৰণ জুবিনে গোটেই ইতিহাস ব্ৰিটিছ পুলিচক কৈ দিয়াৰ দায়িত্ব ল'লে। তেওঁ লগত যোগ দিলে যে ৱাটাৰলুৰ যুদ্ধত ছাৰ ৰেলিয়ে সম্ৰাট নেপোলিয়নক হৰুৱাইছিল। অৰ্থাৎ চাধা যে ব্ৰিটিছ পুলিচেও ভাল পাইছিল সেইটো প্ৰমাণ কৰিব বুলি জুবিন গাৰ্গে দায়িত্ব গ্ৰহণ কৰিলে। গতিকে সংগীজনে একান্ত মনেৰে টেমছ নদীৰ পাৰত বহি মাৰিবলৈ ধৰিলে চাধা। হাতৰ তলুৱাত এলেপা চূণ লগাই তেওঁ চাধা মোহাৰিলে। বিলাতৰ ভূমিতে সেই চাধা ওঠৰ তলত ভৰাইহে জুবিন গাৰ্গে শান্তি পালে। কিন্তু ইতিহাসৰ বিষয়ে যে কিমান অধ্যয়ন আছিল সেইটো জুবিন গাৰ্গে দেখুৱাই দিলে। প্ৰায়বোৰ অসমীয়া কিতাপ মুকলি কৰাৰ এসপ্তাহৰ ভিতৰতে জুবিনে ক্ৰয় কৰিছিল। হৰিনাৰায়ণ দত্তবৰুৱাৰ কীৰ্তন ঘোষাও কণ্ঠস্থ আছিল জুবিনৰ। তেওঁ আছিল অতিকৈ অধ্যয়ন পিপাসু, কিন্তু জ্ঞানৰ কেতিয়াও সদ্ব্যৱহাৰ জুবিনে নকৰিলে। তেওঁ হৈ পৰিল এসোপা বেপাৰীৰ টকা ঘটা যন্ত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।